চাইছে স্বাস্থ্য ৰিয়েলিটি আৰু এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিবলৈ চেষ্টা কৰিছোঁ। ৰাজ্যৰ মহাবিদ্যালয়ত নামভৰ্তিক লৈ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। মহাবিদ্যালয়ৰ চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। সীমিত আসনৰ বাবে বঞ্চিত হৈছে বহু ছাত্ৰ ছাত্ৰী আৰু ক্ষোভিত শিক্ষাৰ্থী অভিভাৱকে প্ৰতিবাদ সাব্যস্ত কৰিছে। জনাইছোঁ এই মুহূৰ্তত সবিস্তৰে এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ মহাবিদ্যালয়ত নামভৰ্তিক লৈ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। মহাবিদ্যালয়ৰ চৌহদত উত্তপ্ত পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। সীমিত আসনৰ বাবে বঞ্চিত হ'ল বহু যোগ্য ছাত্ৰ ছাত্ৰী আৰু যাৰ পৰিপ্ৰেক্ষিতত ক্ষোভিত শিক্ষাৰ্থী অভিভাৱকৰ আসন বৃদ্ধিৰ দাবীত সৰব হৈছে NSUI আৰু ABVP। জনাইছোঁ অধ্যক্ষক স্মাৰক পত্ৰ প্ৰদান দুই ছাত্ৰ সংগঠনৰ। শিক্ষা বিভাগৰ সৈতে আলোচনা কৰি সমাধানৰ আশ্বাস অধ্যক্ষৰ আৰু আসন বৃদ্ধি কৰি শিক্ষাৰ্থীৰ সমস্যা দূৰ কৰাৰ বাবে দাবী জনাইছে। আমি জনাইছোঁ ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয় অৰ্থাৎ BM কলেজত নামভৰ্তিক লৈ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। আমি এম্বিয়েন্সৰ সহায়ত দেখুৱাম দৃশ্যাংশ কিদৰে আচলতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰাজ্যৰ মহাবিদ্যালয়ত সংঘটিত হৈছে নামভৰ্তিক লৈ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। মহাবিদ্যালয়ৰ চৌহদত উত্তপ্ত হৈছে। সীমিত আসনৰ বাবে বঞ্চিত হৈছে বহু যোগ্য ছাত্ৰ ছাত্ৰী আৰু যাৰ ফলত ক্ষোভিত হৈছে অভিভাৱকসকল আৰু NSUI আৰু ABVPয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে। অধ্যক্ষক স্মাৰক পত্ৰ প্ৰদান কৰিছে আৰু ধুবুৰীৰ BN কলেজত সংঘটিত হৈছে এই ঘটনা। শিক্ষা বিভাগৰ সৈতে আলোচনা কৰি আসন বৃদ্ধি কৰাৰ আশ্বাস দিছে মহাবিদ্যালয়ৰ অধ্যক্ষই। ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ত সংঘটিত হৈছে নামভৰ্তিক লৈ এই হাহাকাৰ পৰিস্থিতি। আপোনালোকে দেখিছে দৃশ্যাংশ দেখিছে আচলতে কিদৰে গোট খাইছে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী যোগ্য শিক্ষাৰ্থী আচলতে যোগ্য ছাত্ৰ ছাত্ৰীয়ে আসন সীমিত হোৱাৰ ফলত আসন নামভৰ্তিক লৈ উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে। আমাৰ হাতত মন্তব্য আছে, মই মন্তব্য ল'বলৈ চেষ্টা কৰিম। ধৰিবলৈ আহিছিলোঁ যেহেতু আপোনালোকে সবে জানে আমাৰ UGৰ এডমিশ্যন ইতিমধ্যে আৰম্ভ হৈছে। যেহেতু আমি সবে ধুবুৰীৰ নিবাসী, যেহেতু ধুবুৰীৰ আমাৰ ঐতিহ্যমণ্ডিত কলেজ ভোলানাথ মহাবিদ্যালয়ত আমি সবে ইয়াতে পঢ়া শুনা কৰোঁ। সেই পৰিপ্ৰেক্ষিতত আজি আমি প্ৰিন্সিপাল ছাৰৰ লগত লগ কৰিবলৈ আহিছিলোঁ। যোৱাকালি আমি প্ৰিন্সিপাল ছাৰক ABVP ফালৰ পৰা এটা মেমৰেণ্ডাম দিছিলোঁ। সেই মেমৰেণ্ডামত আমি লিখিছিলোঁ যে ছাৰ আমাক প্ৰত্যেক ডিপাৰ্টমেণ্ট ৱাইজ 10টা কৰি চিট বঢ়াই দিব লাগে। তো ছাৰে বহুত ধুনীয়াকে এটা ভাল ৰেসপন্স দিছে যে মই 10টা কৰি চিট বঢ়াই দিম। ছাৰে ইতিমধ্যে আশ্বাস দি গ'ল আপোনালোকৰ ওচৰত যে আপোনালোকে সবে জানে আমি ABVP ফালৰ পৰা বা বিদ্যাৰ্থী পৰিষদৰ ফালৰ পৰা সব সময় আমি ছাত্ৰ ছাত্ৰীৰ হৈ মাত মাতো। যেহেতু BN কলেজ আমাৰ নিজৰে কলেজ, আমাৰ ধুবুৰীৰ ল'ৰা, আমি আমাৰ ধুবুৰীৰে কলেজ। সেই পৰিপ্ৰেক্ষিতত আমি সব ষ্টুডেণ্টৰ পৰা এটা আশ্বাস লৈছোঁ, বিশ্বাস যে আমি ইয়াতে এডমিশ্যন পাম। কিন্তু ইয়াৰো কিছুমান ক্ৰাইটেৰিয়া থাকে। যেহেতু এইবাৰ BN কলেজত অলৰেডি যোৱা বছৰ 10টা কৰি চিট বঢ়াই দিছিল। যেহেতু আমাৰ এতিয়ালৈকে ইউনিভাৰ্চিটি গ্যাৰাণ্টেড দিয়া নাই, সেইবাবে আমাৰ কিন্তু ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ আছে কিন্তু ইমানো ডেভেলপ নাই। সেই পৰিপ্ৰেক্ষিতত আমি যোৱাকালি মেমৰেণ্ডাম দিছোঁ। ইতিমধ্যে আমি আমাৰ গাৰ্জিয়ান মিনিষ্টাৰকো জনাইছোঁ। তেখেতসকলেও আশ্বাস দিছে যে তেখেতসকলে এডমিনিষ্ট্ৰেশ্যনৰ লগত কথা পাতি যি চিট আছে আমাৰ ছাৰে কৈ গ'ল 29, 30 আৰু 31 জুলাইত যি চিট আছে এইটো বঢ়াই দিব আৰু যিসকলে ষ্টুডেণ্টে ইচ্ছুক তেওঁলোকে ইয়াতে এডমিশ্যন পাব। কিয়নো আজি পঢ়া শুনা কৰি আমি দেশৰ ভৱিষ্যত গঢ়িব পাৰিম। তো এই BN কলেজৰ পৰাই বহুতো ল'ৰা ছোৱালী ওলাই গৈ ডক্টৰ বা ইঞ্জিনিয়াৰ বা IPS IAS হয়। তো এইটো আমাৰ সৌভাগ্য যে আমি BN কলেজত পঢ়িবলৈ পাওঁ। ছাৰে আমাক আশ্বাস দিছে যে ছাৰে চিট বঢ়াই দিব। চাওক, আমাৰ অলৰেডি BA আমি BA আৰু BSc যোৱাবাৰে আমি 10টাকৈ চিট বঢ়াইছিলোঁ। আজিৰ দিনত আমাৰ BA টোটেল চিট হ'ল 840 আৰু BSc হ'ল 386, BCA 60 আৰু বিভক IT এটা কোৰ্চ আছে, তাত 50টা চিট আছে। গতিকে অলমষ্ট আমাৰ গোটেইখিনি মিলাই 1400 ষ্টুডেণ্ট এডমিশ্যন আমি প্ৰত্যেকবাৰ দি আছোঁ যোৱাবাৰৰ পৰা। এতিয়া আমাৰ কিছুমান প্ৰব্লেমো আছে, যেনেকুৱা ধৰক আগতে ডিগ্ৰীটো আছিল 3 বছৰ, এইবাৰৰ পৰা ডিগ্ৰীটো 4 বছৰ হ'ব। আৰু 4th ইয়াৰত আকৌ 2টা ক্লাছ হৈ যায়, এটা ডিগ্ৰী উইথ অনাৰ্ছ আৰু অনাৰ্ছ উইথ ৰিচাৰ্চ। গতিকে তাত নাম্বাৰ অফ ষ্টুডেণ্টছৰ ডিভিজন হৈ যাব, আমাৰ ক্লাছৰুমবিলাক বাঢ়ি যাব। আৰু এই 4th ইয়াৰটো কোনটো ডিপাৰ্টমেণ্টত দিব, কোনটো ডিপাৰ্টমেণ্টত নিদিব, সেইটো ডিচাইড কৰিব আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি। যিহেতু আমাৰ এফিলিয়েটেড ইউনিভাৰ্চিটি ইমান দিন গুৱাহাটী ইউনিভাৰ্চিটি আছিলে। আমি প্ৰচেছটো কৰিছোঁ, এপ্লাই কৰিছোঁ, এতিয়ালৈকে ইউনিভাৰ্চিটিৰ ফালৰ পৰা কোনো ৰিপ্লাই পোৱা নাই। গতিকে সেইটো এটা আনচাৰ্টেইন হৈ আছে। আমাৰ ITEPৰ এটা কোৰ্চ আছে যিটো যোৱাবাৰ আমি খুলিছিলোঁ,
এইবাৰ আমাৰ আকৌ ফাৰ্ষ্ট ছেম আৰু থাৰ্ড ছেম এটা ছেমিষ্টাৰ তাতো বাঢ়ি যাব, ঠিক আছে। গতিকে গাৰ্জেনৰ এটা প্ৰেছাৰ আছে, সেইটো ময়ো তেওঁলোকৰ যিটো দুখ তেওঁলোকে ফিল কৰিছে অন্তৰৰ পৰা যে আমাৰ ল'ৰা ছোৱালীখিনি এডমিশ্যন পোৱা নাই, মই সমানে সহভাগী তেওঁলোকৰ লগত। আমাৰো বেয়া লাগিছে সমানে, কাৰণ যিদিনাখন আমি স্পট এডমিশ্যন 15 তাৰিখে দিলোঁ, আমি গাৰ্জেনখিনিক মানিছিলোঁ যে আপোনালোকে 9:30 পৰা আহিব, কিন্তু আমি দেখিছোঁ যে 7:30 পৰাই ষ্টুডেণ্টখিনি গেটৰ সন্মুখত লাইন পাতি আছে। বেয়া লাগিছে আমাৰ। গতিকে আমিতো বিচাৰিম যে ষ্টুডেণ্টখিনিক একমডেট কৰিবলৈ, কিন্তু আমাৰ ক্লাছৰুমৰো স্কেয়াৰচিটি হয় অলপ। এতিয়া আমাৰ এটা VAC কোৰ্চ এটা আছে, আমি 3টাকৈ VAC কোৰ্চ অফাৰ কৰোঁ। তাত 1400 ষ্টুডেণ্ট যদি আমি 3টা ক্লাছত ভাগ কৰিবলগীয়া হয়, অলমষ্ট 500কে ষ্টুডেণ্ট এটা ক্লাছত পঢ়ে। এতিয়া আমাৰ ক্লাছৰুমবিলাক ইমান ডাঙৰ ডাঙৰ নহয় যে আমি 500 ষ্টুডেণ্ট একমডেট কৰিব পাৰিম। এতিয়া আমি যদি আকৌ চিট বঢ়াবলগীয়া হয়, আমাৰ ক্লাছৰুম আছেনে নাই আমি সেইখিনি কথা চিন্তা কৰিব লাগিব। তথাপি আমি আমাৰ যিখিনি গাৰ্জিয়ানে বা ষ্টুডেণ্টখিনিয়ে আমাক এটা মেমৰেণ্ডাম দিছে, আমি তেওঁলোককো কৈছোঁ, তেওঁলোকৰ যিটো চিন্তাধাৰা তাক মই সন্মান জনাইছোঁ, আৰু তেওঁলোকক মই কৈছোঁ যে আমি আমাৰ সন্মানীয় HOD সকলৰ লগত কথাটো পাতি যদি আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ এভেইলেবল আছে, আমি যদি লেবৰেটৰীত ষ্টুডেণ্ট একমডেট কৰিব পাৰোঁ, ক্লাছৰুমবিলাকত ষ্টুডেণ্ট একমডেট কৰিব পাৰোঁ, তেতিয়াহ'লে আমি কেইটামান ষ্টুডেণ্ট বঢ়োৱাৰ কথাটো আমি চিন্তা কৰিম। আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ এইখিনি প্ৰব্লেম, সেইখিনি কথা কৈ থাকোঁ। গতিকে অকল চিট বঢ়ালেই যে সমাধান এটা হ'ব সেইটো মই নাভাবোঁ, কাৰণ আমি ষ্টুডেণ্টখিনিকতো পঢ়াবলৈ সিহঁতক প্ৰপাৰ এটা প্লেচো দিব লাগিব।